যোৱা সময়ছোৱাত বিধানসভাত কেতিয়াবা ড্ৰাগছৰ ব্যৱসায়ীসকলৰ বিৰুদ্ধে আমি লোৱা কঠোৰ ব্যৱস্থাক দুৰ্ভাগ্যক্ৰমে বিৰোধী দলসমূহে আটাইতকৈ সমালোচনা কৰিছিল। তেওঁলোকে আমাক প্ৰশ্ন কৰিছিল যে এক্সট্ৰা জুডিচিয়েল এনকাউণ্টাৰ কিয় হ'বলগীয়া হয়। আপোনালোকে নিজে ধৰিব পাৰে, এজন ব্যক্তিক যদি গ্ৰেপ্তাৰ কৰিলে 10 কোটি টকাৰ ব্যৱসায় নষ্ট হয়, তেতিয়ালে ব্যক্তিজনে আত্মৰক্ষাৰ বাবে পলাব চেষ্টা কৰিবনে নাই, বা আত্মৰক্ষাৰ বাবে তেওঁ পুলিচক ওলোটাই আক্ৰমণ কৰিবলৈ চেষ্টা কৰিবনে নাই। 5 বছৰৰ পিছত যোৱা কেইদিনমান আগতে বিধানসভাত বিৰোধী পক্ষই প্ৰথমবাৰৰ বাবে আমাক অনুৰোধ কৰিলে ব্যৱসায়ীসকলৰ বিৰুদ্ধে কঠোৰ হওক, তেওঁলোকৰ ধৰ্ম সম্প্ৰদায় চাব নালাগে, অসম আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক। এই ঐক্যমত যদি 5 বছৰৰ আগতে আহিলেহেঁতেন, হয়তো অসম আৰক্ষীয়ে ইয়াতকৈও আৰু বেছি চমকপ্ৰদ সাফল্য লাভ কৰিব পাৰিলেহেঁতেন। মই অসম আৰক্ষীক আহ্বান জনাম যে ড্ৰাগছৰ বিৰুদ্ধে অত্যন্ত কঠোৰ ব্যৱস্থা হাতত ল'ব লাগে। আইনৰ গণ্ডিৰ মাজত থাকি আমি অত্যন্ত কঠোৰতমভাৱে ড্ৰাগছ ব্যৱসায়ীসকলক নিয়ন্ত্ৰণ কৰিব লাগে। আৰু আমাৰ অসমবাসীৰ ৰাইজক মই অনুৰোধ কৰিম, কোনেও চেকিং কৰি ড্ৰাগছ ৰখাব নোৱাৰে। ড্ৰাগছক তেতিয়া ৰখাব পাৰিব যেতিয়া আমি ইণ্টেলিজেন্স জেনেৰেট কৰিব পাৰিম। অৰ্থাৎ ৰাইজে আমাক ক'ব, আমাৰ চোৰাংচোৱাসকলে ক'ব, ইনফৰমেশ্যন আমাৰ হাতত আহিব, ইনফৰমেশ্যনক আমি মেচিয়ৰ্ড কৰিম আৰু ব্যৱসায়ীসকলক আমি গ্ৰেপ্তাৰ কৰিম